ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখৰ। আজি বাৰ হ'ব শনিবাৰ। আজিৰ ফাগুন মাহৰ 4 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক। আজি তিথি হ'ব শুক্লা অষ্টমী তিথি, নক্ষত্ৰ হ'ব কৃতিকা নক্ষত্ৰ। আজিৰ যুগ হ'ব ইন্দ্ৰযুগ, আজিৰ কৰণ হ'ব বৰ্বকৰণ। আজি জন্ম ৰাশি হ'ব বৃষ ৰাশি। আজিৰ সূৰ্য উদয় হ'ব 6:01 সূৰ্যাস্ত সময় হ'ব 5:13। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আহক। ৰাশিফল শিতানৰ গুৰুত্বপূৰ্ণ ৰাশিটো হৈছে মেঘ ৰাশি। তাৰপিছতে আপোনালোকে বৃষ ৰাশি হওক বা অন্যান্য ৰাশিসমূহৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ আহক। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো নিয়োজিত লোকৰ কথা ক'বলৈ যাওঁতে নিয়োজিত লোকসকলে হয়তো নিজৰ দৰমহাক লৈ অলপ চিন্তিত হ'ব পাৰে। তেওঁলোকে নিজৰ দৰমহাৰ বৃদ্ধিৰ বাবে নিজৰ ঊৰ্ধ্বতন বিষয়াৰ লগত কথা পাতিব পাৰে। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে এটাতকৈ অধিক ব্যৱসায় চলোৱা লোকসকলে অলপ সাৱধান হ'ব লাগিব। যদি আপুনি আপোনালোকৰ ব্যৱসায়টো অংশীদাৰিত্বৰে চলায়, তেন্তে আপুনি আপোনালোকৰ অংশীদাৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে। নহ'লে তেওঁলোকে ব্যৱসায়ত কিবা ভুল কৰিব পাৰে, যাৰ বাবে আপুনি ক্ষতিৰ পূৰণ দিব লগা হ'ব পাৰে। সকলো দিশ আপোনালোকে চাব লাগিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে আজিৰ দিনটোত চিন্তাবোৰ একাষৰীয়া কৰি বাস্তৱ জগতত আপোনালোকে নিজৰ জীৱনত কিবা এটা কৰিবলৈ চেষ্টা কৰা উচিত। কাৰণ এয়াই সময় আপোনালোকে আগবাঢ়ি যোৱাৰ বাবে অত্যন্ত শুভ সময়। চিন্তা কৰা নহয়, আপোনালোকে আগবাঢ়ি যাব লাগিব। আপোনালোকৰ পিতৃ মাতৃক সময় দিবলৈ চেষ্টা কৰাটো আপোনালোকৰ প্ৰয়োজন বুলি কৈছে। আজিৰ দিনটো তেওঁলোকৰ নিসংগতা আৰু দোষবোৰো আপোনালোকে আঁতৰাবলৈ চেষ্টা কৰা উচিত। পিতৃ মাতৃৰ সকলো আপোনালোকে ক্ষেত্ৰত তেওঁলোকৰ যত্ন আপোনালোকে ল'ব লাগে। আজিৰ দিনটো আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো উচিত। কাৰণ কিছুমান ৰোগৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপুনি চিন্তিত হ'ব পাৰে। বিশেষকৈ যি ধৰণৰ খাদ্য পাতি আপোনালোকৰ দেহৰ সমস্যাৰ সৃষ্টি কৰে, সেই ধৰণৰ খাদ্য পাতিবোৰ পৰিহাৰ কৰক বুলি কৈছে। নহ'লে সমস্যা আৰু বেছি বেয়া হ'ব পাৰে। মেঘ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো ধৈৰ্য বজাই ৰাখিব লাগে। যিকোনো কাম কৰোঁতে খৰখেদাকৈ আপোনালোকে নকৰিব। আজি আপোনালোকৰ বাবে অত্যন্ত শুভ দিন। নিজৰ ইচ্ছামতে কামবোৰ সম্পূৰ্ণ কৰিলে গোটেই দিনটো ভালকৈ পাৰ হ'ব আৰু আপোনালোকৰ জীৱনসংগীৰ বাবে উপহাৰ আদি আনিব পাৰে। আজি আপুনি ব্যৱসায়ত ৰিস্ক লৈ লাভৰ চেষ্টা কৰিব পাৰে তৎক্ষণাত, য'ত আপুনি সফলতা লাভ কৰিব। ব্যৱসায়ত কাৰো সৈতে অংশীদাৰিত্বৰে কোনো চুক্তি চূড়ান্ত নকৰিব, নহ'লে আপুনি প্ৰতাৰিত হ'ব পাৰে। আপুনি কিবা এটা চিন্তাত পৰিব। যদি আপুনি কিছু নতুন কাম আৰম্ভ কৰিব বিচাৰে, তেন্তে অৰ্থাৎ আপোনালোকে ভালদৰে কামখিনি কৰিবলৈ চেষ্টা কৰক। কোনো বিষয়ক লৈ যদি ভাই ভনীৰ লগত কোনো তৰ্ক পেচাল বা বিবাদ চলিছিল, তেন্তে সেয়াও সমাধান হ'ব। ছাত্ৰ ছাত্ৰীসকলে হয়তো তেওঁলোকৰ পঢ়া শুনাত সন্মুখীন হোৱা সমস্যাৰ বিষয়ে তেওঁলোকৰ ছিনিয়ৰসকলৰ লগত কথা পাতিব লাগিব। প্ৰেমত ভুল বুজাবুজিবোৰ আঁতৰ হ'ব। যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কমেণ্ট এটা আপোনালোকে কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। বৃষ ৰাশি জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। নিজৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত অলপ সাৱধান হওক। কাকো বিশ্বাসযোগ্য আৰু আপোনালোকৰ শুভাকাংক্ষী বুলি গণ্য কৰাত তৎক্ষণাত ভুল নকৰিব, নহ'লে সেই ব্যক্তিজনে আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায় কৰাৰ জাতক জাতিকাসকলে নিজৰ ব্যৱসায়ত অলপ সাৱধান হোৱাটো উচিত। কোনো অচিনাকি ব্যক্তিক বেছি বিশ্বাস তৎক্ষণাত নকৰিব, নহ'লে কোনো অচিনাকি ব্যক্তিয়ে আপোনাক কিছু প্ৰতাৰিত কৰিব পাৰে আৰু আপোনালোকৰ ব্যৱসায়ত আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যাৰ বাবে আপুনি আৰ্থিক সংকটত অসুবিধাৰ পাব পাৰে। গতিকে সকলো দিশ চাব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ পৰীক্ষাৰ ওচৰ যদি চাপিছে বা ৰিচেণ্টলি যদি পৰীক্ষা যদি হৈ আছে, তেওঁলোকে নিজৰ সকলো বিষয় সংশোধন আৰম্ভ কৰিব লাগে আৰু সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। ষ্টাডি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগে, যাতে আপোনালোকে সফলতা লাভ কৰিব পাৰে। তেওঁলোকৰ ওপৰত অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত অতি গধুৰ আপোনালোকৰ হ'ব বুলি কৈছে। পঢ়া শুনাৰ ব্যস্ততা আপোনালোকৰ বৃদ্ধি পাব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো উচিত, নহ'লে আপুনি হঠাতে অসুস্থ হৈ পৰিব পাৰে। সুষম খাদ্য আপোনালোকে খাই থাকিব লাগে, তেতিয়া এটা উন্নত ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ লাভৰ দিশত কাম কৰা ব্যৱসায়ীসকলৰ বাবে আজি ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। যুৱক যুৱতীসকলে কঠোৰ পৰিশ্ৰমে তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।
আজিৰ দিনটোত আপোনালোকৰ কৰ্ম আৰু ভাগ্য একেলগে আপোনাক সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। পৰিয়ালৰ প্ৰতি নিজৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ চেষ্টা কৰক। বয়োজ্যেষ্ঠসকলক আপোনাৰ হৈ অভিযোগ কৰাৰ সুযোগ নিদিব। ছাত্ৰ ছাত্ৰীৰ বিশেষকৈ যিকোনো পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছত পৰিৱেশ সুখদায়ক হৈ পৰিব। আপোনাৰ বাবে উন্নতিৰ নতুন পথ মুকলি হ'ব, কিন্তু আপুনি আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ শুনিব পাৰে। কিবা কামৰ বাবে হয়তো আপোনালোকে অলপ দূৰত্বত যাত্ৰা কৰিব লগা হ'ব পাৰে। প্ৰেমত শুভ। ছাত্ৰ ছাত্ৰীসকলক কৈছে ব্যস্ততাপূৰ্ণ দিন আজিৰ দিনটোত পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আপোনালোকৰ উপকাৰী দিন হ'ব। আপুনি আপোনালোকৰ সমগ্ৰ কামত আপোনালোকৰ মনোনিৱেশ কৰিব লাগিব। যদি কোনোবাই আপোনাক পৰামৰ্শ দিয়ে তেন্তে সেইটো কাৰ্যকৰী তৎক্ষণাত নকৰিব। চাব সকলো দিশ তাৰপিছত আগবাঢ়ক। কিছু নতুন কাম আৰম্ভ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ দিনটোত বিৰোধীৰ পৰা সজাগ হ'ব লাগিব। আজি আপোনাৰ সন্মান বৃদ্ধি আনিবলৈ গৈ আছে। আপুনি হয়তো আপোনালোকৰ ঘৰলৈ নতুন বাহন আনিবও পাৰে, কিন্তু আপুনি কোৱা কথা এটাত পৰিয়ালৰ কোনো সদস্যই বেয়া অনুভৱ কৰিব পাৰে। আপোনাৰ পঢ়া শুনাৰ লগত জড়িত যিকোনো বিষয় যেন সমাধান হ'ব। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাই সুখী হ'ব। যদি আপোনালোকৰ জীৱনসংগীৰ পৰা কিছুমান কথা গোপনে ৰাখিছিল বা গোপন কৰি ৰাখিছিল তেন্তে সেইবোৰ কথা আপোনালোকৰ আগত প্ৰকাশ পাব পাৰে। আজি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে বিশেষকৈ সমস্যাখিনি সমাধান কৰিব পাৰিব। ক'ৰবাত পিকনিক আদি যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আজিৰ দিনটো অত্যন্ত শুভ দিন। খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব। নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব। আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কঠোৰ পৰিশ্ৰম কৰাত বহুত বেছি মনোনিৱেশ আপোনালোকে কৰিব, কাৰণ কৰ্ম ভাগ্যতকৈ শক্তিশালী। আপোনালোকৰ নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব। ভাগ্য আপোনালোকৰ ৰৈ থাকিব। কৰ্ম কৰিলে আপোনালোকে নিশ্চয়কৈ ভাগ্যটো সলনি কৰিব পাৰিব। কৰ্ম কৰিব লাগিব, কাম কৰিব লাগিব। ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ খাদ্য ব্যৱসায় কৰা লোকসকলে আজিৰ দিনটোত তেওঁলোকৰ খাদ্য সামগ্ৰী আৰু ব্যৱসায় পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব, নহ'লে আপোনালোকৰ সমস্যা হ'ব পাৰে। গ্ৰাহকসকলে আপোনালোকৰ হোটেল হওক, ধাবা হওক, তাৰ পৰা আপোনালোকে উভতি যাব পাৰে, যাৰ বাবে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে সকলো দিশ আপোনালোকে চাব লাগিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে নিজৰ পৰিস্থিতি অনুসৰি ইতিবাচক হৈ থাকিবলৈ লাগিব, কাম কৰিব লাগে। তাৰ বাবে আপোনালোকৰ জীৱনত বহুত বেছি পৰিৱৰ্তনো হ'ব পাৰে, যিটোৱে আপোনালোকৰ ভৱিষ্যতৰ পথ প্ৰদৰ্শক হিচাপে কাম কৰিব। কাৰণ যদি আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্য আপোনালোকৰ ভাল নহয় তেন্তে ঘৰতে চিকিৎসা কৰাৰ পৰিৱৰ্তে তেওঁলোকক চিকিৎসকৰ ওচৰলৈ লৈ যাওক বুলি কৈছে। নহ'লে তেওঁলোকৰ ৰোগ বেছি হ'ব পাৰে বুলি কৈছে। তেওঁলোকৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। হয়তো সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান দিব লাগিব। আজিৰ দিনটোত স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ যিকোনো ধৰণৰ খাদ্য বিশেষকৈ খোৱাৰ পৰা বিৰত থাকক। যি ধৰণৰ খাদ্য প্ৰতি আপোনালোকৰ হেল্থৰ সমস্যা কৰে, ঠাণ্ডা খাদ্য আপোনালোকে খোৱাৰ পৰা বিৰত থাকিব লাগে, নহ'লে সংক্ৰমণ হ'ব পাৰে। বিশেষকৈ সময়ত খাদ্য খোৱাৰ পৰা বিৰত নাথাকিব। সময়ত আপোনালোকে বিশেষকৈ খাদ্যবোৰ আপোনালোকে খাবলৈ চেষ্টা কৰক। নিয়মীয়া সময়ত আপোনালোকে খাদ্য খাওক বুলি কৈছে, অন্যথা অসুস্থ হ'ব পাৰে। আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন। আজিৰ দিনটোত নিজৰ কৰ্মৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় কথা কোৱাৰ পৰিৱৰ্তে তথ্য সমৃদ্ধ কথাবোৰ শুনি মনে মনে নিজৰ কামত মনোনিৱেশ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ যি ঊৰ্ধ্বতন বিষয় আছে বিষয়াসকল আপোনালোকৰ লগত সুখী হ'ব, নহ'লে আপোনালোকৰ লগত বিবাদ হ'ব পাৰে বুলি কৈছে কোনো প্ৰকাৰে। গতিকে ধ্যান ৰাখক, বিবাদ হ'ব পাৰে, সেইখিনি যথেষ্ট সম্ভাৱনা আছে কৰ্মৰ ক্ষেত্ৰত। গতিকে ধৈৰ্য বজাই ৰাখিব। যদি ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁ, ব্যৱসায়ত চৰ্ত আপোনালোকৰ বহুত ভাল হ'ব বুলি কৈছে, যি ভৱিষ্যতে সুবিধা প্ৰদানতো আপোনালোকক সহায় কৰিব। আপোনালোকৰ ব্যৱসায়ত আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে। যদি আপুনি শ্বেয়াৰ মাৰ্কেটত আপোনালোকে ধন বিনিয়োগ কৰিব বিচাৰে তেন্তে সেইটো আপুনি ক্ষেত্ৰত লাভৱানো হ'ব পাৰিব, কিন্তু সকলো চাব লাগিব ষ্টকবোৰ। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। বিশেষকৈ ভগৱান শিৱ আৰু পাৰ্বতী পূজা কৰি দিনটো আৰম্ভ কৰক বুলি কৈছে। ইয়াৰ দ্বাৰা আপোনালোকৰ সকলো কাম শুধৰণি কৰোৱা হ'ব পাৰে আৰু আগবাঢ়ি যাব পাৰিব। আৰ্থিকভাৱেও আপোনালোকে ষ্ট্ৰং হ'ব। আপোনালোকৰ পৰিয়ালৰ কিছুমান পৰিস্থিতি আপোনালোকৰ বাবে আস্থাৰ দুৰ্বল কৰি তুলিব পাৰে। সেইবাবে অতি আপুনি সাৱধানে আগবাঢ়িব লাগে। আপুনি
আন মানুহতকৈ নিজকে বেছি বিশ্বাস কৰিব লাগিব, নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। যি মানুহৰ নিজৰ ওপৰত বিশ্বাস নাথাকে তেওঁলোকে জীৱনত কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰে। ঠিক সেইদৰে আপোনালোকে নিজৰ ওপৰতো আপোনালোকে বিশ্বাস বজাই ৰাখিব লাগিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে তেওঁলোকে ধৈৰ্য বজাই ৰাখিব লাগিব কৈছে। আৰু আজিৰ দিনটোত কৈছে যে বিশেষকৈ আপোনালোকে যদি আন মানুহক নিজতকৈ বেছি বিশ্বাস কৰে তেন্তে আপুনি আপোনালোকৰ সকলো কাম সম্পূৰ্ণ কৰিব তৎক্ষণাত নোৱাৰিবও পাৰে বুলি কৈছে। সেইকাৰণে নিজৰ ওপৰত কিছু বিশ্বাস ৰাখিব লাগে, তেতিয়াহে সফল হ'ব পাৰিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱা উচিত। বিশেষকৈ কেলছিয়াম প্ৰটিনযুক্ত খাদ্য সামগ্ৰী আপোনালোকে অধিক পৰিমাণে খাব লাগে, যাতে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকে, যাৰ ফলত আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকৰ বৃদ্ধি পায়। গতিকে আমাৰ এই চেনেলটোৰ উদ্দেশ্য হৈছে আপোনালোকৰ কিছুমান গাইডেঞ্চ প্ৰদান কৰা, যাতে আপোনালোকে দিনটো সুন্দৰভাৱে পাৰ কৰিব পাৰে, আপোনালোকৰ দৈনন্দিন জীৱনটো ভাল হয়। সকলোখিনি আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে কিছু গাইডেঞ্চো প্ৰদান কৰা হয়। গাইডেঞ্চবোৰ আপোনালোকে কেনে পায় আপোনালোকে জনাব নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কিন্তু কিছু ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ অতি শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যি উদ্ধতন বিষয় আছে বজাই ৰাখিব, সমন্বয় বজাই ৰাখিব, ভাৱটো আপোনালোকে ৰাখিব, আপোনালোকে আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব, সংৰাগবোৰ পৰিহাৰ কৰিব। আজিৰ দিনটোত অহং ভাৱ গৌৰৱ ভাৱবোৰ আপোনালোকে পৰিহাৰ কৰক। ব্যৱসায়ত আপোনালোকে লাভ পালে আপোনালোকৰ সুখৰ কোনো সীমা নাথাকিব। কোনোবাই কোৱা কথা বা কোনোবাই কোৱা বা শুনা কথাবোৰৰ ওপৰত ভিত্তি কৰি কোনো ধৰণৰ তৰ্কত লিপ্ত নহ'ব। গতিকে চাব সকলো দিশ, নহ'লে আপোনালোকৰ ক্ষতি হ'ব পাৰে বা কাৰ্যবেচালো হ'ব পাৰে। গতিকে সকলো দিশ চাব লাগিব। কোনোবা বন্ধুৰ পৰা পৰামৰ্শ লোৱাৰ পৰা বিৰত থাকিব লাগে, নহ'লে তেওঁ আপোনাক কিছু ভুল পৰামৰ্শও প্ৰদান কৰিব পাৰে। কিছু ক্ষেত্ৰত আপোনালোকৰ ধনৰ লগত জড়িত যিকোনো কথাই আপোনাক আমনি কৰিব পাৰে, চিন্তাত পেলাব পাৰে বুলি কৈছে। উচ্চ শিক্ষাৰ পথ প্ৰশস্ত কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত শুভ দিন। নতুন চাকৰি এটা বিশেষকৈ বা কাম এটা আপোনালোকে আজিৰ দিনটোত লাভ কৰিব পাৰে নিবনুৱাসকলে। আজিৰ দিনটোত আপুনি ঘৰৰ মানুহখিনিৰ পৰা পৰিয়ালৰ পৰা আপোনালোকে আৰ্থিক সুবিধা আপোনালোকে লাভ কৰাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে বেল আইকনটো দবাই দিব। আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ। সিংহ ৰাশি, আজি আপোনালোকৰ বাবে অনুকূল দিন হ'ব। দ্ৰুতগতিত চলা বাহন ব্যৱহাৰ কৰাৰ সময়ত বিশেষকৈ স্পীডত গাড়ী মটৰবোৰ আপোনালোকে নচলাব। সাৱধান হ'ব লাগিব গাড়ী মটৰ চলাওঁতে। কোনো সিদ্ধান্ত আৱেগিকভাৱে আপোনালোকে ল'ব নালাগে কৈছে, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। চাকৰি বিচৰা বা কৰ্মৰ বিশেষকৈ কাম বিচৰা ব্যক্তিসকল বা নিবনুৱাসকলৰ বাবে আজিৰ দিনটো কিছু ভাল খবৰ শুনিব পাব পাৰে। ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষাৰ আপোনালোকৰ পথ প্ৰশস্ত কৰা হ'ব। আপুনি আজি কিছুমান শক্তিশালী বিশেষকৈ ষ্ট্ৰং মানুহক লগ পোৱাৰ সুযোগ পাব। যিখিনি মানুহক বা যিসকল মানুহক লগ পাই আপুনি নিজক ওপৰত নিজৰ মনত কনফিডেঞ্চ আহিব, আত্মবিশ্বাস জাগি উঠিব আৰু সুযোগ পাব পাৰে। আৰু লগতে কিছু বিশেষ তথ্য আপোনালোকে পাব বুলি কৈছে। সামাজিক পৰ্যায়ত আপোনালোকে নতুন পৰিচয় পাব পাৰে আজিৰ দিনটোত। ইয়াৰ বাবে আপোনালোকৰ মনত উল্লাস আৰু শক্তিৰ সৃষ্টি হ'ব। তাৰ বাবে অত্যন্ত শুভ দিন বুলি কৈছে। আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে আপোনালোকে কাম কৰে তেন্তে ভৱিষ্যতে ইয়াৰ পৰা আপোনালোকে বহুত বেছি লাভ হ'ব। দৰমহা বৃদ্ধি পাব, পদোন্নতিও আপোনালোকৰ আশা কৰিব পাৰি। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে হয়তো অংশীদাৰিত্বৰে ব্যৱসায় কৰিবলৈ অফাৰ পাব, কিন্তু আপুনি বহুত ভালদৰে চিন্তা কৰাৰ পিছতহে আপোনালোকে ভাবিব লাগে, নহ'লে আপোনালোকৰ ব্যৱসায়ত কিছু লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনালোকৰ ব্যৱসায় নিজে চম্ভালিলে আপোনালোকৰ বাবে ভাল হ'ব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি যিকোনো বিষয়ত অধিক আপোনালোকে চিন্তা কৰে সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান দিয়ক আৰু চিন্তাশীলভাৱে সিদ্ধান্তবোৰ ল'বই লাগিব বৰ্তমান সময়ত। আৰু কিছু বিভ্ৰান্তিও আপোনালোকৰ মনত সৃষ্টি হ'ব পাৰে, তেন্তে আপুনি আপোনালোকৰ বন্ধুসকলৰ সৈতে আপোনালোকৰ গুৰু সদৃশ ব্যক্তিসকলৰ পৰা কিছু পৰামৰ্শ লওক। আপোনালোকৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব, আগবাঢ়ি যাব পাৰিব। যদি আমি আপোনালোকৰ আজিৰ দিনটো পাৰিবাৰিক বিষয়ে আপোনালোকৰ কথা ক'বলৈ যাওঁ বা সেইখিনি ক্ষেত্ৰত চাব গ'লে দেখা পোৱা গৈছে যে আপোনালোকৰ পৰিয়ালৰ অৱস্থা বহুত বেছি সুখী হ'ব। যি ধৰণৰ সমস্যা চলি আছিল পাৰিবাৰিক সমস্যা, সেই সমস্যাখিনি অন্ত পৰিব। আপোনালোকৰ পৰিয়ালৰ আস্থা আপোনালোকৰ ওপৰত থাকিব। ঘৰৰ ল'ৰা ছোৱালীৰ লগত বহি সন্ধিয়া ভজন কীৰ্তন আদি কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনালোকৰ মনলৈ যথেষ্ট শান্তি আহিব। চিন্তাবোৰ আপোনালোকৰ কিছু পৰিমাণে হ'লেও হ্ৰাস পাব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি অত্যধিক বিশেষকৈ মছলাজাতীয় খাদ্যবোৰ খোৱাৰ পৰা বিৰত থাকিব লাগে, যিয়ে আপোনালোকক
সমস্যাৰ সৃষ্টি কৰিব পাৰে পেটৰ লগত জড়িত কিছু হেল্থৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে গেছজনিত সমস্যা শান্তি দিব পাৰে প্ৰায়বোৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব আপুনি নিম্নতম গধুৰ খাদ্য গ্ৰহণ কৰিব লাগে নহ'লে আপোনালোকৰ পিঠিৰ লগত জড়িত আদিনটো ৰোগৰ কিছু অশান্তি বা বহুত পৰিমাণে আপোনালোকৰ বৃদ্ধি পাব পাৰে যিসকলৰ অলৰেডি হৈ আছে আপুনি সেইখিনি ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব গতিকে আপুনি অধিক তৰল পদাৰ্থ আপোনালোকে সেৱন কৰিব লাগে বুলি কৈছে আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু নিয়মিত যোগাসন আৰু ব্যায়াম কৰিব লাগে প্ৰেমত শুভ দেখা পোৱা গৈছে অত্যন্ত শুভ দিন আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো অত্যন্ত শুভ দিন কৰ্মৰ ক্ষেত্ৰত আপোনালোকে এটা ভাল প্ৰদৰ্শন কৰিব পাৰিব শিক্ষকতাৰ ক্ষেত্ৰত কাম কৰাৰ বিশেষকৈ শিক্ষকসকল বা শিক্ষক হোৱাসকলৰ ওপৰত কামৰ বোজা বহুত পৰিমাণে আপোনালোকৰ বাঢ়িব পাৰে কৰ্মৰ বোজাৰ বৃদ্ধিৰ বাবে আপোনালোকৰ পদোন্নতি দুৱাৰ আপোনালোকক খোল খাব পাৰে আগবাঢ়ি যাব পাৰিব ধৈৰ্য বজাই ৰাখিব যাৰ বাবে আপুনি বহুত বেছি আৰ্থিক পাব সহায় ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নিজৰ পৰিচালনাৰ বহুত আপোনালোকে উন্নতি কৰিব লাগিব নহ'লে আপুনি আপোনালোকৰ ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপুনি আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত সকলো কামৰ প্ৰতি অধিক মনোযোগ দিব লাগে নহ'লে আপোনালোকৰ কৰ্মচাৰীৰ ওপৰতো আপোনালোকে চকু দৃষ্টি ৰাখিব লাগে সকলো দিশ চাব লাগে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে হয়তো কিবা এটা এলাহৰ বলি হ'ব পাৰে কিন্তু নিজৰ জীৱনত সফলতা লাভ কৰিবলৈ এলাহ ত্যাগ কৰিব লাগিব আৰু কঠোৰ পৰিশ্ৰম আপোনালোকৰ কৰা উচিত আপোনালোকৰ ঘৰৰ পৰিৱেশ অতি সুখদায়ক আৰু আনন্দময় হ'ব আপোনালোকৰ ঘৰলৈ কোনো অতিথি আহিব পাৰে যাৰ বাবে আপোনালোকৰ ঘৰৰ পৰিৱেশ এটা আনন্দময় আপোনালোকৰ হৈ পৰিব আপোনাৰ স্বাস্থ্যৰ কথা ক'বলৈ যাতে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ আপোনালোকে ভাল খাদ্য খাব লাগে আৰু খাদ্য খোৱাৰ লগতে নিয়মীয়াকৈ আপোনালোকে যোগাসন ব্যায়ামো কৰিব লাগে তেতিয়াহে আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ সামগ্ৰিকভাৱে আজি কন্যা ৰাশি লোকসকলৰ বাবে এক উপকাৰী দিন বুলি কৈছে যদি আপুনি নতুন পৰিকল্পনাৰে কামবোৰ কৰিছে তেন্তে তাত সফলতা লাভ কৰিব আপুনি আপোনালোকৰ সন্তানে ভাল কাম কৰা দেখি আপুনি সুখী অনুভৱ কৰিব আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু ভাল খবৰ শুনিব যদি আপুনি আপোনালোকৰ ব্যৱসায়ত কোনো পৰিৱৰ্তনৰ কৰাৰ কথা ভাবিছে তেন্তে আপুনি কৰিব পাৰে কিন্তু আপুনি কিছু ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগে নহ'লে আপোনালোকৰ কিছু লোকচানৰ সম্ভাৱনা আছে আপুনি কোৱাৰ কথাখিনি পৰিয়ালৰ মানুহে সম্পূৰ্ণ যত্ন ল'ব শুনিব কিবা কামৰ বাবে হয়তো অলপ দূৰত্বৰ যাত্ৰাত আজিৰ দিনটোত যাব লগা হ'ব পাৰে বাল্য বিবাহৰ বাটত বিশেষকৈ অহা বাধাবোৰ দূৰ হ'ব আৰ্থিক দিশত এই দিনটো আজিৰ দিনটো আপোনালোকৰ লাভজনক হ'ব টকা পইচা হাতলৈ আহিব টকা পইচা লাভ হ'ব আজিৰ দিনটো অত্যন্ত শুভ দিন সংগ্ৰামবোৰ পৰিহাৰ কৰিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো উচ্চ পদবীৰ মানুহৰ লগত বেছি কথা পতাৰ পৰা এৰাই চলে বুলি কৈছে কেতিয়াবা অত্যধিক মিঠাইও আপোনালোকৰ সম্পৰ্ক টেঙাৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখিব আজিৰ দিনটোত আপোনালোকে যদি নতুনকৈ কিবা এটা কাম আৰম্ভ কৰিব বিচাৰিছে বা পৰিকল্পনা কৰিছে ব্যৱসায়ীসকলে সেই কামটো সম্পূৰ্ণ কৰাটো অলপ কঠিন যেন লাগিব পাৰে কিন্তু আপুনি ধৈৰ্য বজাই ৰাখিব পূৰ্ব পৰিকল্পনাৰ পৰা ভাল এটা লাভ পাব পাৰে যিটো আপোনালোকৰ সুখৰ কাৰণ হ'ব পাৰে যদি আপোনালোকৰ দীৰ্ঘদিন ধৰি বাকী থকা কোনো কামে আপোনাক অশান্তি দি আছিল তেন্তে সেইটো হয়তো আপোনালোকৰ সম্পূৰ্ণ হ'ব পাৰে যদি আপুনি কোনো শাৰীৰিক সমস্যাৰ বাবে সমস্যাৰ সন্মুখীন হৈ আছিল তেন্তে সেইটো আপুনি যেন সকাহ পাব আজি কিছু কৃতিত্ব লাভ কৰিব পৰা যাব যিটো আৰ্থিকভাৱে আপোনালোকৰ বাবে অতি উপকাৰী হ'ব আন কিছু তথ্যৰ বাবে আপুনি আগ্ৰহী হ'ব আজিৰ দিনটোত আপোনালোকৰ বৈবাহিক জীৱনত বিশেষকৈ শিক্ষাৰ আৰু বিশেষকৈ কেৰিয়াৰৰ লগত জড়িত বিশেষকৈ নিজৰ ল'ৰা ছোৱালীক ভাল খবৰৰ বাবে ঘৰখনৰ সুখৰ পৰিৱেশ গঢ়ি উঠিব বুলি কৈছে আজি তুলা ৰাশি জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখিব লাগিব আৱেগত লোৱাৰ সিদ্ধান্ত আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ নতুন কাম এটাত যোগদান কৰিছে তেন্তে আপুনি আপোনালোকৰ কৰ্মৰ লগত জড়িত সকলো কাম আপোনালোকৰ যদি বাকী আছিল বা আপোনালোকৰ সেই বাকী কামখিনি কৰিবলৈ চেষ্টা কৰিব লাগে আৰু কিছুমান কনফিউজন থাকিলে আপোনালোকৰ থাকিলে চিনিয়ৰসকলৰ পৰা সহায় সহযোগিতা আপোনালোকে নিশ্চয়কৈ ল'বলৈ নাপাহৰিব সময়মতে আপোনালোকৰ কামখিনি সম্পূৰ্ণ কৰিব পাৰিব অত্যন্ত শুভ দিন আপোনালোকৰ বাবে ব্যৱসায় কৰা জাতক জাতিকাসকলে আজি দিনটো নিজৰ কামৰ লগতে সামাজিক কামত অৱদানৰ বাবে তেওঁলোকৰ সন্মান বৃদ্ধি পাব বুলি কৈছে
আৰু বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত যদি যিকোনো দুৰ্বল বিষয়ত টিউশ্যন ল'ব বিচাৰে তেন্তে আজিৰ পৰা আৰম্ভ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত শুভ দিন, পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বজাই ৰাখিব। দিনটো আপোনালোকৰ বাবে ভাল হ'ব। যদি আপোনালোকৰ পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁ তেন্তে আপোনালোকৰ পাৰিবাৰিক জীৱন সংগীৰ লগত কিবা এটা বিশেষকৈ আপোনালোকৰ সৰু কথাক লৈ কাজিয়া পেচাল হ'ব পাৰে আৰু সৰু কথাক লৈ আপোনালোকৰ ডাঙৰ বিবাদো হ'ব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব, কেৱল বিশ্বাসযোগ্য মানুহৰ লগত থাকক। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যাতায়াতৰ সময়ত যান বাহনৰ নিয়ম আপোনালোকে মানি চলিব লাগিব। আনহাতে নিজৰ বস্তুবোৰ সুৰক্ষিত কৰি ৰাখিব লাগিব। বিবাদৰ পৰিস্থিতি অতি বিশেষকৈ বুদ্ধিমান ৰূপে আপোনালোকে চম্ভালিব লাগিব। যদি ক'ৰবাত কাজিয়া পেচালৰ বা তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন হয়, নহ'লে বিবাদ আৰু বেছি বৃদ্ধি পাব পাৰে। আপুনি আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো উচিত। পেটৰ লগত জড়িত কোনো সমস্যাই বিশেষকৈ তেওঁলোকক আমনি কৰিব পাৰে। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটোৰ প্ৰেম জীৱনত বিশেষকৈ ভুল বুজাবুজি হ'ব পাৰে। কোনো ব্যক্তিয়ে আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিশ্বাস বজাই ৰাখিব, নিশ্চয়কৈ আপোনালোকৰ প্ৰেম জীৱন অতি শুভ হ'ব। যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি আপোনালোকে লাইক এটা কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলে আজি দিনটো শ্ৰমজীৱী মানুহৰ কথা ক'বলৈ যাওঁতে যিসকল লোকে সৰ্বোত্তম টাৰ্গেটত কাম কৰে তেওঁলোকে নিজৰ টাৰ্গেট সময়মতে সম্পূৰ্ণ কৰাত যথেষ্ট গুৰুত্ব দিব লাগে। তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব। আজি দিনটো আপোনালোকৰ দৰমহা আদি বৃদ্ধি পাব পাৰে, ভাল এটা কমিশ্যনো পাব পাৰে। ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ ব্যৱসায় শ্ৰেণীটোৱে খং আৰু দ্ৰুততাৰ বাবে কোনো ভুল কাম আপোনালোকে কৰিব নালাগে। চতুৰ মানুহে অপ্ৰয়োজনীয় বিশেষকৈ লোভ দেখুৱাই আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত নিজৰ বিদ্যালয়ৰ কঠোৰ নিয়ম আপোনালোকে মানি চলিব লাগে। অনুশাসনহীনতাত লিপ্ত নহ'ব, কাৰণ অনুশাসন ভংগ কৰিলে বিদ্যালয়ৰ পৰা কঠোৰ শাস্তি পাব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে একাগ্ৰতা দেখুওৱাৰ প্ৰয়োজন আছে। আজিৰ দিনটো মহিলাসকলে নিজৰ চিনাকিৰ বৃত্তটো বিশেষকৈ অলপ সাৱধান হ'ব লাগে। আজিৰ দিনটোত বিশ্বাসযোগ্য মানুহৰ সৈতে আপোনালোকৰ বিশেষকৈ আপোনালোকৰ কথা বতৰাখিনি শ্বেয়াৰ কৰক বুলি কৈছে। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যাতায়াতৰ সময়ত আপোনালোকৰ বস্তুবোৰ সুৰক্ষিত কৰি ৰাখিব লাগে আৰু লগতে কৈছে যে ৰাস্তা পাৰ হওঁতে যান বাহন নিয়ম আপোনালোকে মানি চলিব লাগে। আৰু কৰ্মৰত যিসকল ব্যক্তি আছে তেওঁলোকে কৈছে প্ৰথমতে যিহেতু টাৰ্গেটত কাম কৰিব লাগিব, ধৈৰ্য বজাই ৰাখিব লাগিব। আপোনালোকে আৱেগত যিকোনো সিদ্ধান্ত নল'ব। খৰখেদাকৈ লোৱা সিদ্ধান্তই আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি বন্ধুসকল, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ঘৰুৱাৰ ক্ষেত্ৰত যি ধৰণৰ সমস্যা, সেই সমস্যাবোৰক আওকাণ কৰিব নালাগে। ঘৰুৱা সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে। আজি আপোনালোকৰ শ্ৰমজীৱী মানুহৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ টাৰ্গেটৰ কাম কৰিবই লাগিব, নিজৰ ওপৰত বিশ্বাস ৰাখিবই লাগিব আৰু সদায় আপোনালোকে বৈবাহিক জীৱনত বিশেষকৈ সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগিব। আৱেগেৰে লোৱাৰ সিদ্ধান্তৰ বাবে আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ বাবে আধ্যাত্মিক কামত জড়িত হৈ নাম অৰ্জন কৰাৰ দিন হ'ব। আপুনি পূজাৰ প্ৰতি বা ভগৱানৰ প্ৰতি যি ধৰণৰ আস্থা আপোনালোকৰ বৃদ্ধি পাব, আগ্ৰহী হ'ব আৰু শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰিলে ভৱিষ্যতে নিশ্চয় আপোনালোকৰ ভাল এটা লাভ পাব বুলি কৈছে। আপোনালোকৰ কিছুমান কামে হয়তো আপোনালোকৰ বাবে সুখ কঢ়িয়াই আনিব পাৰে। আপুনি আপোনালোকৰ জীৱনত এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে আৰু আপোনালোকৰ কথাত জ্যেষ্ঠ সদস্যসকল সুখী হ'ব। আপোনালোকৰ জীৱন সংগীৰ পৰা উপহাৰ আদি লাভ কৰিব পাৰে। পিতৃ মাতৃৰ আশীৰ্বাদত আপুনি এটা সৰু ব্যৱসায় আৰম্ভ কৰিব পাৰিব। নিয়োজিত লোকৰ কথা ক'বলৈ যাওঁতে কামৰ বোজাৰ বেছি হ'ব। ঘৰতে ধৰ্মীয় কাম কাজ সম্পাদন কৰাৰ পৰিকল্পনা কৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনালোকৰ শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ। সেই ৰাশিটো হৈছে ধনু ৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আপোনালোকৰ বাবে উপকাৰী দিন হ'ব। আপুনি আপোনালোকৰ সমগ্ৰ কামত মনোনিৱেশ কৰিব লাগিব আৰু যদি কোনোবাই আপোনাক পৰামৰ্শ দিয়ে তেন্তে সেইটো কাৰ্যকৰী কৰিব। কিছু নতুন কাম আৰম্ভ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। যদি আপোনালোকৰ কোনো সম্পত্তি সম্পৰ্কীয় বিষয় আইনত চলি আছিল, আদালতত চলি আছিল, তেন্তে তাত আপুনি জয় লাভ কৰিব পাৰে। ৰাজনীতিত কাম কৰা ব্যক্তিসকলে হয়তো ডাঙৰ পদবী পাব পাৰে। পৰিয়ালটো বন্ধুসকল, আপোনালোকৰ পৰিয়ালটোত যদি কিবা পাৰস্পৰিক আপোনালোকৰ মতানৈক্য চলি আছিল, ভিতৰুৱা সমস্যা চলিছে, সেইবোৰ সমাধান হ'ব। আপুনি আপোনালোকৰ ভাই ভনীৰ পৰা সম্পূৰ্ণ সহায় বা হেল্প পাব বুলি কৈছে। আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে কোনো ভ্ৰমণমূলক আপোনালোকৰ কাৰ্যসূচীত যাব পাৰে বুলি কৈছে বা পিকনিক আদিত যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আজি ধনুৰাশিৰ জাতক জাতিকাসকলে সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগে বুলি কৈছে। আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ দিন। আজি দিনটো কৰ্মৰ ক্ষেত্ৰত নিজৰ অফিচৰ কাম কৰাৰ সময়ত
সময় মনত ৰাখিব লাগে বুলি কৈছে সময় মূল্য বুজি কাম কৰিব লাগে যদি আপোনালোকে ঘৰলৈ উভতি যাবলৈ খৰখেদা কৰে তেন্তে হয়তো আপোনালোকৰ জ্যেষ্ঠ বিষয়াসকলে অসন্তুষ্টিৰ সন্মুখীন হ'ব লাগিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ব্যৱসায়ীসকলে আজি দিনটো বিশেষকৈ লাভান্বিত হ'ব বুলি কৈছে পাইকাৰী বেপাৰীসকলে আজি দিনটো বিপুল আৰ্থিক সুবিধা লাভ কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো পঢ়া শুনাৰ প্ৰতি আগ্ৰহী ইমান নহয় বুলি কৈছে তথাপি আপোনালোকে নিজৰ ভগৱানক আপোনালোকে পূজা কৰি দৈনন্দিন আপোনালোকে কাম কাজত পৰিৱৰ্তন কৰি আপোনালোকৰ সূৰ্যক নমস্কাৰ কৰিব লাগে আৰু পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলে আজি আপোনালোকৰ সন্তানৰ আচৰণক লৈ কিছু অলপ চিন্তিত হ'ব পাৰে বৈবাহিক জীৱনত সেইবাবে আপুনি আপোনালোকৰ সন্তানৰ আচৰণৰ বাবে চিন্তা কৰিব লাগে তেওঁলোকৰ চিন্তাধাৰা সলনি কৰিব লাগে চিন্তাধাৰা বুজিবলৈ চেষ্টা কৰিব লাগে আৰু লগতে তেওঁলোকৰ সমস্যা সমাধানৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ মনটো ভাল হ'ব কিন্তু আঘাত পোৱাৰ সম্ভাৱনা আছে অলপ সাৱধান হ'ব লাগে যদি আপুনি আপোনালোকৰ ব্যক্তিগত বাহন চলায় বিশেষকৈ তীব্ৰ বেগেৰে আপোনালোকে বাহন নচলাব বুলি কৈছে কোনো কাম কৰি যদি আছে সেইখিনি ক্ষেত্ৰত সাৱধান হওক নহ'লে দুৰ্ঘটনা হ'ব পাৰে বুলি কৈছে গতিকে প্ৰতিটো খোজতে সাৱধানতা অৱলম্বন কৰিব আপোনালোকৰ বাবে আজি দিনটো শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে বা ভাল পাইছে নিশ্চয়কৈ আপোনালোকে লাইক এটা কৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰে পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ মকৰ ৰাশিলৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ অফিচত যোৱাৰ কেইদিনমানৰ আপোনালোকৰ ব্যস্ততাই অশান্তি দিছে তেন্তে আপোনালোকৰ কিছু জিৰণি লৈ মনটো শিথিল কৰিবলৈ আপোনালোকৰ সময় ভাল বুলি কৈছে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে প্ৰসাধন কাম কৰা লোকসকলে আজি দিনটোত বিশেষকৈ ব্ৰেণ্ড সামগ্ৰী ৰখাৰ প্ৰয়োজন কাৰণ আপোনালোকৰ ব্ৰেণ্ড সামগ্ৰী আপোনালোকৰ চাহিদা আজিকালি বহুত বেছি বন্ধু বান্ধৱীৰ ওপৰত আজি দিনটো আপোনালোকৰ বিশ্বাস ৰাখক বুলি কৈছে কোনো সৰু ভুলৰ বাবে বন্ধুত্ব আপোনালোকে ভাঙিবলৈ চেষ্টা নকৰিব এয়া আপোনালোকৰ ডাঙৰ ভুল হ'ব পাৰে ঘৰৰ গুৰুত্বপূৰ্ণ বস্তুবোৰৰ প্ৰতি আপোনালোকে সাৱধান হ'ব লাগে অতি সুৰক্ষিতভাৱে আপোনালোকে ৰাখক যাতে প্ৰয়োজনৰ সময়ত সেইবোৰ আপোনালোকৰ বাবে তৎক্ষণাত উপলব্ধ হ'ব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকে হেল্থৰ যদি সমস্যা বা প্ৰব্লেম ফেচ কৰিছে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক যিকোনো ধৰণৰ ঔষধ আপোনালোকে বিশেষকৈ সেৱন তৎক্ষণাত নকৰিব ডক্টৰৰ পৰামৰ্শ ল'ব আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো উচিত অন্যথা আপোনালোকৰ স্বাস্থ্য কিছু অৱনতি ঘটিব পাৰে গতিকে এই দিশটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব সামাজিক খণ্ডত কাম কৰা লোকসকলৰ বাবে কিছু ডাঙৰ প্ৰতাৰণা আপোনালোকৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন কিবা এটা পুৰণি ভুলৰ পৰা দিনটো শিক্ষা ল'ব লাগিব দিনটো বহুত সময় পিতৃ মাতৃ সেৱা কৰি কটাব ভ্ৰমণৰ সময়ত আপুনি যেন কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব কিছুদিনৰ পৰা চলি থকা সমস্যা এটাৰ সমাধান বিচাৰি উলিয়াবোৰ আপোনালোকৰ ওলাইছে যদি গতিকে ইতিবাচক হওক বুলি কৈছে আৰু আপোনালোকে নিজৰ কামত মনোনিৱেশ কৰক বিশেষকৈ ক্ৰীড়াৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ লাভজনক সুবিধা লাভ কৰিব যদি কোনো চৰকাৰী বিষয় বিচাৰাধীন হৈ আছে তেন্তে ই গতি লাভ কৰাৰ আশা কৰা হৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো অত্যন্ত ফলপ্ৰসূ দিন হ'ব নতুন বাহন এখন আপোনালোকে কিনিব পাৰে যদি আপোনালোকৰ বহুদিনৰ পৰা ইচ্ছা আছিল পৰিয়ালৰ সদস্যৰ সৈতে কিছু শুভ উৎসৱত অংশগ্ৰহণৰ সুযোগ পাব কিছুমান নতুন কামত বিনিয়োগ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব আপোনালোকৰ মনত চলি থকা সমস্যাৰ বিষয়ে জ্যেষ্ঠ সদস্যৰ লগত কথা পাতিব পাৰে পৰিয়ালত শান্তিৰ বজাই ৰাখক বুলি কৈছে আৰু ব্যৱসায়ত অংশীদাৰিত্বৰ ক্ষেত্ৰত সাৱধান হওক আপোনালোকে যদি পাৰ্টনাৰশ্বিপত যদি আপোনালোকে ব্যৱসায় কৰিব বিচাৰিছে তেন্তে সাৱধান হ'ব লাগিব যান বাহন আদি চলাওঁতে আপোনালোকে সাৱধান হওক আজিৰ দিনটোত চাকৰি আৰু ব্যৱসায়িক সভাৰ বাবে ওলাই যাব লাগিব পাৰে বুলি কৈছে বিশেষকৈ আজিৰ দিনটো প্ৰত্যাহ্বান আপোনালোকৰ আজিৰ দিনটো থাকিব কিন্তু আপোনালোকৰ আত্মবিশ্বাসে আপোনালোকক সেইবোৰৰ সৈতে আপোনালোকক মোকাবিলা কৰাৰ ক্ষেত্ৰত বা আপোনালোকৰ সলিউশ্যনবোৰ বিচৰাৰ ক্ষেত্ৰত ক্ষমতা দিব আপোনালোকৰ চেষ্টাই আজি দিনটো সঠিক ফল পোৱা যাব বুলি কৈছে বন্ধু বান্ধৱী আত্মীয় স্বজনক লগ পোৱাৰ সুযোগ থাকিব বিশেষ বিষয়ৰ ওপৰত আপোনালোকে আলোচনা কৰা হ'ব পাৰে আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখিব লাগে যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে খৰখেদাকো নল'ব কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো ধৈৰ্য বজাই ৰাখিব লাগিব সংগ্ৰামবোৰ পৰিহাৰ কৰিব আজিৰ দিনটো স্বাস্থ্য ইমান ভাল নহ'ব পাৰে বিশেষকৈ ঘৰৰ পৰা আপোনালোকে বিশেষকৈ অনলাইনত বা অফিচত কাম কৰা ব্যক্তিসকলে আজিৰ দিনটোত বিশেষকৈ ধৈৰ্য বজাই ৰাখিব লাগিব কামবোৰ কৰোঁতে খৰখেদাকো নকৰিব লিখোঁতে মেলোঁতে ধ্যান ৰাখিব আজিৰ দিনটো শিক্ষকসকলৰ বাবে অত্যন্ত শুভ দিন বুলি কৈছে আপুনি আজিৰ দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰত জিৰণি ল'ব লাগিব আপোনালোকৰ কামবোৰ তেতিয়াহে আপোনালোকে সুচাৰুৰূপে কৰিব পাৰিব ব্যৱসায় কৰা জাতক জাতিকাসকলে আপুনি হয়তো আদালতত জড়িত হৈ পৰিব পাৰে যাৰ বাবে আপুনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যিসকলে তেনেকুৱা ধৰণৰ এটা ছিটুৱেশ্যনত আছে বিশেষকৈ নিজৰ কাম কাজখিনি নিজৰ ব্যৱসায় নথি পত্ৰখিনি ভাল কৰি ৰাখিব লাগে
যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলৰ বিশেষকৈ ভাল আচৰণ কৰা উচিত যদি ধেমালি কৰিব লাগে তেন্তে এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত ধেমালি কৰিলে ভাল হ'ব আজিৰ দিনটোত ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পাবলৈ হ'লে আপোনালোকে নিজৰ সমস্ত দেহ মনে তেওঁলোকক সেৱা কৰিব লাগে তেওঁলোকক বিশেষকৈ শুশ্ৰূষা কৰিব লাগে তেওঁলোকৰ আশীৰ্বাদত আপোনালোকৰ সকলো কাম সম্পূৰ্ণ হ'ব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ ঠাণ্ডাৰ পৰা আঁতৰি থাকিব লাগে ঠাণ্ডাৰ বাবে আপোনালোকৰ স্বাস্থ্য নষ্ট হ'ব পাৰে যদি আপোনালোকৰ ঘৰৰ বাহিৰলৈ যায় তেন্তে আপুনি কেৱল ঠাণ্ডাৰ পৰা সুৰক্ষা পোৱাৰ উপযুক্ত ব্যৱস্থা আপোনালোকে কৰিব লাগে নহ'লে আপুনি কিছু আপোনালোকৰ দেহৰ ক্ষতি হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে মীন ৰাশি মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিনটোত বিশেষকৈ নিয়োজিত লোকে বিশেষকৈ সহকৰ্মীৰ লগত হোৱা বিবাদ পাহৰি আগবাঢ়ি যাব লাগিব যদি আপুনি সকলো বিবাদ পাহৰি সহযোগিতামূলকভাৱে কাম কৰে তেন্তে আপোনালোকৰ কাম সোনকালে সম্পূৰ্ণ হ'ব ব্যৱসায় কৰা জাতক জাতিকাসকলে হয়তো ব্যৱসায়ৰ সৈতে জড়িত মাত্ৰা এটা বিশেষকৈ হাতত ল'ব লাগিব কিছুমান সিদ্ধান্ত ল'ব লাগিব ভ্ৰমণৰ আগতে ব্যৱসায়ৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ নথিপত্ৰবোৰ আপোনালোকে ৰাখিবলৈ নাপাহৰিব আজি ছাত্ৰ ছাত্ৰীসকলে ভুল বন্ধুৰ সংগীৰ পৰা বা সেইখিনি ক্ষেত্ৰত আপোনালোকৰ সংগৰ পৰা আঁতৰি থাকক বুলি কৈছে নহ'লে বেয়া স্বভাৱৰ বাবে মানুহে হয়তো আপোনালোকক বেয়া দৃষ্টিৰে চাব পাৰে আৰু বেয়া হ'বলৈ আপোনালোকৰ বেছি সময়ো নালাগিব আপোনালোকৰ মনটো পঢ়া শুনাৰ পৰা বিচ্যুত হ'ব পাৰে যাৰ ফলত আপোনালোকৰ কেৰিয়াৰত নষ্ট হ'ব পাৰে গতিকে কিছুমান ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখি যদি আপুনি আপোনালোকৰ যৌথ পৰিয়ালত বাস কৰে তেন্তে আপোনালোকৰ পৰিয়ালৰ ঐক্য আৰু অখণ্ডতাৰ বিশেষ যত্ন লোৱা উচিত যিকোনো ধৰণৰ কাজিয়াৰ পৰা যুঁজৰ পৰা আঁতৰি থাকিব লাগে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ চৰ্দি কাহ আৰু উশাহ নিশাহ লোৱাত কিছু অসুবিধা হ'ব পাৰে ঘৰৰ পৰা ওলাই যাওঁতে নিশ্চয়কৈ মাস্ক পিন্ধিব নহ'লে আপোনালোকৰ ৰোগ বেছি বেয়া হ'ব পাৰে গতিকে তেনেকুৱা ধৰণৰ যদি এটা কাহ চৰ্দি সমস্যা অশান্তি দি আছে তেনেহ'লে কিছু ধ্যান ৰখাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক সদায় বিশ্বাস ৰাখি কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ওম নমঃ শিৱায়